প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আজি আমি পিতৃ ঈশ্বৰ জিহুৱাই মিছৰ দেশত ঘটোৱা অষ্টম আৰু নৱমটো মহাক্লেশৰ বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়োঁ। প্ৰথমতে আহক অষ্টমটো মহাক্লেশৰ বিষয়ে জানো। ঈশ্বৰ জিহুৱাই মুচিক মিছৰৰ ৰজা ফৰৌনৰ ওচৰলৈ গৈ এনেদৰে ক'বলৈ ক'লে, যদি ফৰৌনে ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ কাৰণে তেওঁৰ লোকসকলক অৰ্থাৎ ইছৰাইলীয়া লোকসকলক যাবলৈ নিদিয়ে, তেনেহ'লে ঈশ্বৰ জিহুৱাই এইবাৰ মিছৰ দেশলৈ কাকতি ফৰিং পঠিয়াব আৰু সেই কাকতি ফৰিংবোৰ ইমান বেছি হ'ব যে সমগ্ৰ মিছৰ দেশখনকেই ঢাকি ধৰিব আৰু সেই ফৰিংবোৰেৰে মিছৰৰ ৰজা ফৰৌনৰ ঘৰৰ পৰা আৰম্ভ কৰি সকলো মিছৰীয়া লোকসকলৰ ঘৰ ভৰি পৰিব। ইয়াৰোপৰি সেই কাকতি ফৰিংবোৰে সপ্তমটো মহাক্লেশ অৰ্থাৎ মহাশিলাবৃষ্টিৰ পৰা ৰক্ষা পাই যি অলপ অৱশিষ্ট গছ গছনি মিছৰ দেশৰ পথাৰত বাচি আছিল সেইবোৰো খাই পেলাব বুলি ঈশ্বৰ জিহুৱাই মুচিক ফৰৌনৰ আগত ক'বলৈ ক'লে। আৰু ঈশ্বৰ জিহুৱাই ক'বলৈ দিয়াৰ দৰেই মুচিয়ে মিছৰৰ ৰজা ফৰৌনক লগ ধৰি এই সকলোবোৰ কথা ক'লেগৈ। সকলোবোৰ কথা কৈ হোৱাৰ পিছত মুচি ফৰৌনৰ সন্মুখৰ পৰা আঁতৰি গ'লগৈ আৰু মুচি যোৱাৰ পিছত মিছৰৰ ৰজা ফৰৌনৰ দাসবিলাকে ফৰৌনক কি ক'লে আহকচোন আমি সেই বিষয়ে জানো। যাত্ৰা পুস্তক 10 অধ্যায় 7 পদ। ফৰৌনৰ দাসবিলাকে ফৰৌনক এনেদৰে ক'লে, এই মানুহজন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইছৰাইলী লোকসকলক নিজৰ ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰিবলৈ অৰ্থে এৰি দিয়ক। মিছৰ দেশখন যে ধ্বংস হ'ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰিব পৰা নাইনে? দাসবিলাকৰ কথা শুনি মিছৰৰ ৰজা ফৰৌনে মুচি আৰু হাৰুনক মতাই নি কেৱল ইছৰাইলীয়া পুৰুষসকলক লৈ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ ক'লে। কিন্তু মুচিয়ে মিছৰৰ ৰজাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কি ক'লে আহকচোন সেই বিষয়ে জানো। যাত্ৰা পুস্তক 10 অধ্যায় 9 পদ। মুচিয়ে ক'লে, আমি আমাৰ ডেকা বুঢ়া নিজৰ নিজৰ ল'ৰা ছোৱালী আৰু মেৰ চাক ছাগলী গৰুৰ জাকবোৰকো লগত লৈ যাম, কাৰণ জিহুৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব। আমেন। মুচিৰ কথা শুনি ফৰৌনে নিজৰ মন কঠিন কৰিলে আৰু ইছৰাইলীয়া লোকসকলক নিজৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ এৰি নিদিলে। তেতিয়া ঈশ্বৰ জিহুৱাই মিছৰ দেশলৈ কাকতি ফৰিংবোৰ আহিবৰ কাৰণে মুচিক মিছৰ দেশৰ ওপৰলৈ নিজৰ হাত দাঙিবলৈ ক'লে। ঈশ্বৰ জিহুৱাৰ পৰা আদেশ পাই মুচিয়ে মিছৰ দেশৰ ওপৰলৈ নিজৰ লাখুটিডাল দাঙিলে আৰু ঈশ্বৰ জিহুৱাই সেইদিনা দিনে ৰাতিয়ে মিছৰ দেশলৈ পূব ফালৰ পৰা বায়ু অৰ্থাৎ বতাহ বলোৱালে আৰু ৰাতিপুৱা পূব ফালৰ পৰা মিছৰ দেশত বলা বতাহে কাকতি ফৰিংবোৰ উৰুৱাই আনিলে আৰু সেই ফৰিংবোৰ ইমানেই বেছি আছিল যে সমগ্ৰ মিছৰ দেশখনকে চানি ধৰি গোটেই মিছৰ দেশখনকে অন্ধকাৰময় কৰি তুলিছিল। ইয়াৰোপৰি সেই ফৰিংবোৰে মিছৰ দেশৰ সকলো সেউজীয়া গছ খাই পেলালে। এনেকি সপ্তমটো মহাক্লেশ অৰ্থাৎ মহাশিলাবৃষ্টিৰ পৰা যি অৱশিষ্ট গছ মিছৰ দেশৰ পথাৰত বাচি আছিল সেই গছবোৰত থকা ফলবোৰো খাই পেলালে। তাৰ ফলস্বৰূপে মিছৰ দেশত এজোপাও সেউজীয়া গছ নাথাকিল আৰু মিছৰ দেশৰ পথাৰতো এজোপাও সেউজীয়া গছ নাথাকিল। এইটোৱে আছিল ঈশ্বৰ জিহুৱাই মিছৰ দেশত ঘটোৱা অষ্টমটো মহাক্লেশ। তেতিয়া মিছৰৰ ৰজা ফৰৌনে মুচি আৰু হাৰুনক মতুৱাই নি ক্ষমা খুজিলে আৰু সেই বিষম সংকট মিছৰ দেশৰ পৰা দূৰ কৰিবৰ কাৰণে ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিবলৈ ক'লে। মুচিয়ে মিছৰৰ ৰজা ফৰৌনৰ আগৰ পৰা ওলাই গৈ ঈশ্বৰ জিহুৱাৰ আগত সেই কাকতি ফৰিংবোৰ মিছৰ দেশৰ পৰা দূৰ কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিলে আৰু ঈশ্বৰ জিহুৱাই মুচিৰ প্ৰাৰ্থনা স্বীকাৰ কৰি মিছৰ দেশৰ ওপৰলৈ পশ্চিম ফালৰ পৰা প্ৰচণ্ড জোৰেৰে বতাহ বলোৱালে আৰু
সেই বতাহে মিছৰ দেশৰ সমগ্ৰ অঞ্চলৰ পৰা কাকতি ফৰিংবোৰ উৰুৱাই নি চুপ সাগৰত পেলাই দিলেগৈ। তথাপি ঈশ্বৰ জিহুৱাই মুচিক আগতীয়াকৈ কোৱাৰ দৰে ঈশ্বৰ জিহুৱাই ফৰোনৰ মন কঠিন কৰিলে আৰু সেইকাৰণে মিছৰৰ ৰজা ফৰোনে ইছৰাইলীয়া লোকসকলক নিজৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ এৰি নিদিলে। এতিয়া আহক ঈশ্বৰ জিহুৱাই মিছৰ দেশত ঘটোৱা নৱমটো মহাক্লেশৰ বিষয়ে জানো। ঈশ্বৰ জিহুৱাই মুচিক মিছৰ দেশৰ আকাশৰ ফাললৈ নিজৰ হাত দাঙিবলৈ ক'লে, যাতে সমগ্ৰ মিছৰ দেশখন ঘোৰ অন্ধকাৰত ডুব যায়। ঈশ্বৰ জিহুৱাৰ পৰা আদেশ পাই মুচিয়ে আকাশৰ ফাললৈ নিজৰ হাত দাঙিলে। তেতিয়া সমগ্ৰ মিছৰ দেশখন ৩ দিন ধৰি ঘোৰ অন্ধকাৰত ডুব গ'ল। মানুহে ইজনে সিজনক দেখা নোপোৱা হ'ল আৰু ঘোৰ আন্ধাৰৰ কাৰণে কোনো মানুহ ৩ দিন নিজৰ ঘৰৰ পৰা বাহিৰ নোলাল। অৱশ্যে মিছৰ দেশৰ যি অঞ্চলত ইছৰাইলীয়া লোকসকলে বাস কৰিছিল সেই অঞ্চলত পোহৰ আছিল। তাকে দেখি মিছৰৰ ৰজা ফৰোনে মুচিক মাতি নি গৰু, ছাগলী, মেৰ আদি জন্তুৰ জাকবোৰ মিছৰ দেশতে এৰি থৈ অকল ইছৰাইলীয়া লোকসকলক ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰিবলৈ যাবলৈ ক'লে। কিন্তু মুচিয়ে মিছৰৰ ৰজা ফৰোনৰ আদেশ প্ৰত্যাখ্যান কৰি এনেদৰে ক'লে। যাত্ৰা পুস্তক 10 অধ্যায় 25 আৰু 26 পদ। মুচিয়ে ক'লে, আমাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব। 26 পদ। আমাৰ লগত আমাৰ পশুবোৰো নিশ্চয় যাব। আমাৰ ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰিবলৈ আমাৰ পশুবোৰৰ এটা খুৰাও ইয়াত নাথাকিব, কাৰণ আমি কিহেৰে জিহুৱাৰ আৰাধনা কৰিম সেই বিষয়ে আমি সেই ঠাই নোপোৱালৈকে নাজানো। আমেন। তথাপি ঈশ্বৰ জিহুৱাই আগতীয়াকৈ কোৱাৰ দৰে মিছৰৰ ৰজা ফৰোনৰ মন কঠিন কৰিলে আৰু সেইবাবে ফৰোনে ইছৰাইলীয়া লোকসকলক নিজৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ এৰি নিদিলে। আহিব লগা ভিডিঅ'টোত আমি ঈশ্বৰ জিহুৱাই মিছৰ দেশত ঘটোৱা শেষৰটো অৰ্থাৎ 10মটো মহাক্লেশৰ বিষয়ে অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক। আমেন।